হয় নমস্কাৰ। বৰ্তমান মই উপস্থিত আছো নলবাৰীৰ যি বুদ্ৰুকুচি অঞ্চলত মই বৰ্তমান উপস্থিত আছো আৰু শেহতীয়াকৈ যি কলাপোকৰ সন্ত্ৰাস অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰ্তমান এই কলাপোক আহি পাইছে নলবাৰীত। কিছুদিন পূৰ্বে নলবাৰী পানীগাঁৱত এই কলাপোকে ৰাইজক সন্ত্ৰসিত কৰা দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান আমি কিছুদিনৰ পৰা লক্ষ্য কৰিছো যে নলবাৰীৰ বুদ্ৰুকুচিৰ যি জাৰকুচি চুবুৰী, সেই চুবুৰীত আমি বৰ্তমান আহি উপস্থিত হৈছো। এটি পৰিয়ালে সন্ত্ৰসিত হৈছে কিছুদিনৰ পৰা। এই পৰিয়ালটোত আতংকিত কৰি তুলিছে কলাপোকে। জানিব পৰা মতে পৰিয়ালটোক কাষতে থকা বাঁহচুপ খোলাৰ বাবে এই কলাপোকে সন্ত্ৰসিত কৰা বুলি অনুমান কৰা হৈছে। সহযোগী বৰ্তমানৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনালো। সহযোগে সামগ্ৰিক পৰিৱেশ দেখুৱাব। বৰ্তমান মই উপস্থিত আছো বুদ্ৰুকুচিত আৰু এই কিছুদিনৰ পৰা বুদ্ৰুকুচিত কলাপোকে আতংকিত কৰিছে সাধাৰণ গঞা ৰাইজক। প্ৰশ্ন আহি পৰিছে এটা চুবুৰীলৈ, নলবাৰীৰ এটা চুবুৰীলৈ প্ৰশ্ন আহি পৰিছে। এটা চুবুৰীয়ে দিনে নিশাই সন্ত্ৰসিত হৈ দিন কটাবলগীয়া হৈছে আৰু এই যে কলাপোকৰ আতংকত দিনে নিশাই উজাগৰি কটাইছে এটি চুবুৰীয়ে। মই পুনৰ জনাইছো নলবাৰীৰ বুদ্ৰুকুচিৰ যি জাৰকুচি চুবুৰী, সেই জাৰকুচি চুবুৰীৰ সাধাৰণ গঞা ৰাইজে কলাপোকৰ আতংকত দিনে নিশাই উজাগৰি দিন কটাইছে। স্থানীয় ৰাইজ আছে, আমি বৰ্তমান দেখুৱাবলৈ সহযোগীক অনুৰোধ জনাইছো যে এই যে কলাপোক স্থানীয় ৰাইজে দেখুৱাবলৈ চেষ্টা কৰিছে কলাপোক। এই কলাপোকৰ বাবে এটা চুবুৰী সন্ত্ৰসিত হৈ আছে। মই সহযোগীক অনুৰোধ জনাম, স্থানীয় লোক আছে, পৰিয়ালৰ লোক আছে, তেওঁলোকৰ ওচৰলৈ আমি যাবলৈ আমি চেষ্টা কৰিম। পোনপ্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো। হয়, কেতিয়াৰ পৰা এই কলাপোকে আতংকিত কৰিছে? আজি হ'ল 4-5 দিন মান। যিহেতু অসমৰ বিভিন্ন প্ৰান্তত এই কলাপোকে ইতিমধ্যে আতংক কৰিছে, গতিকে ইতিমধ্যে চৰকাৰ প্ৰশাসনক আহ্বান জনোৱা হৈছে। কেনে ধৰণৰ কিবা পদক্ষেপ গ্ৰহণ কৰিছে নে নাই? তেওঁলোকেতো এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ পৰা কোনো মানুহ অহা নাই নেকি? আহিছিল, কোন আহিছিল? গ্ৰাম সেৱক আহিছিল। হয়, তেখেতসকলে ঔষধ দিছে, কিন্তু ঔষধত একো হেৰি হোৱা নাই। হয় হয়। এতিয়া ঘৰতে আছে নে কৰবাত আন কৰবাত আশ্ৰয় লবলগীয়া হৈছে? আমি দুটা ঘৰতে আছো, থাকিব পৰা অৱস্থা নহয়, তথাপিতো ঘৰতে আছো। ল'ৰা ছোৱালী দুটা বাহিৰত আছে। হয় হয় হয়, পৰিয়ালৰ লোকে অতি আতংকৰ মাজেৰে জীৱন যাপন কৰিবলগীয়া হৈছে। মই পুনৰ জনাইছো, আমি বুদ্ৰুকুচিৰ জাৰকুচি চুবুৰীত কলাপোকৰ আতংকই ৰাইজক সন্ত্ৰসিত কৰি তুলিছে। স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ এটাই শংকা, আজি যদি এটা পৰিয়ালত এই পোকে আতংক কৰিছে, হয়তো কাইলৈ গোটেই চুবুৰীটোৱে এই পোকটোৱে বিয়পি পৰিব পাৰে। আমি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা আমি মতামত লবলৈ চেষ্টা কৰিম। খুৰা, হয়, আজি যিহেতু বুদ্ৰুকুচিত এই পোকটোৱে দেখা দিছে, হয়, হয়তো আপোনালোক সন্ত্ৰসিত হৈ আছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমাৰ দিগদাৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে। মানে কি, আজি বহু দিন ধৰি এই কটা বাহত যিটো কলা বোকা ওলাইছে, এই কলা বোকা আজি বহুদিন আগতেও কটা বাহ আমি দেখি আছো, কিন্তু এই বস্তুটো নাছিল। আজি কেইবাদিন ধৰি কলা বোকা এনেকুৱা সৃষ্টি এটা মানে মানুহৰ ভয়ানক হৈছে, ৰাতি শুব নোৱাৰি। বস্তু নাকামৰাই, কিন্তু মানুহৰ গায়ে গায়ে বিয়পি যাব পাৰে, কাণত সোমোৱাৰ এটা ভয় থাকে। তাৰোপৰি মোৰ ঘৰৰ ওচৰতে আছে, মোৰ ঘৰতো যাব পাৰে, বা এনেকে স্থানীয় গামবুঢ়াক মাতি অনা হ'ল। আমাৰ গামবুঢ়াই মাতি পেলাই সেই এগ্ৰিকালচাৰৰ মানুহক জনাব দিলো আমি। তেওঁলোকক কোনোবা সাংবাদিক কি বুলি কয়, গ্ৰাম সেৱক আহি কিবা মেডিচিন চেডিচিন দিলে, কিন্তু সেইবিলাকে কোনো কাম কৰা নাই। এতিয়া আমাৰ এইটোৱে মানে কি, গভৰ্ণমেণ্টৰ ওচৰত এনেকুৱা এটা আমাৰ বিনম্ৰ অনুৰোধ আমি জনাবলৈ বিচাৰিছো, যাতে আমাৰ এই অঞ্চলৰ ৰাইজৰ বা অসমৰ বিভিন্ন জাগাতো ওলাইছে বুলি শুনিছো, কটা বাহ আগতেও ফুলিছে, কিন্তু এনেকুৱা পকা নাছিল। আজিকালি এই পোকটো হৈ ৰাতি শুব নোৱাৰে। আমাৰ লগতে স্থানীয় 34 বছৰ ঘৰত যিটো পকা ওলাইছে বৰ্তমান, তেওঁলোক থাকিব পৰা নাই, ঘৰত মানুহ থকা নাই, বাহিৰত আছে, ল'ৰা ছোৱালী আৰু বাহিৰত আছে, গিৰিয়েক ঘৈণীয়েক কিবাকে আছে আৰু, মানে নাথাকিলেতো নহ'ব। সেই হেতুকে আমি এটা কথাই জনাব বিচাৰো। আমাৰ স্থানীয় বিধায়ক মাননীয় জয়ন্ত মল্ল ডাঙৰীয়া দেৱ, তেখেত আমাৰ বাঁহজনী অঞ্চলৰে বিধায়ক, কিন্তু তেখেতক আমি এটাই কথাই অনুৰোধ জনাবলৈ বিচাৰিছো বা জনাইছো, আমাৰ তেখেতৰ এলেকা হিচাপে তেখেতে যাতে অতি সোনকালে আমাৰ এই পোকটো নিৰ্মূল কৰাৰ কাৰণে এটা সু ব্যৱস্থা কৰি দিয়ে, তেখেতৰ ওচৰত আমাৰ এইটো এটা ৰাইজৰ তৰফৰ পৰা বিনম্ৰ আমাৰ অনুৰোধ। হয়, নিশ্চয়কৈ যি চুবুৰীটো আছে, এই বুদ্ৰুকুচিৰ জাৰকুচি চুবুৰীত ৰাইজে আতংকৰ মাজত ভুগি আছে। যিহেতু জয়ন্ত মল্ল বৰুৱাৰ জন্মগাঁও বুদ্ৰুকুচি, এই বুদ্ৰুকুচি অঞ্চলত যিহেতু এই পোকটোৱে আতংকৰ সৃষ্টি কৰিছে, তেনে ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে বুদ্ৰুকুচিৰ জাৰকুচি চুবুৰীয়ে। আমি সহযোগীক আৰু আগুৱাই আহিবলৈ অনুৰোধ জনাইছো আৰু সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো।
স্থানীয় ৰাইজৰ পৰা গম পোৱা মতে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে, কিন্তু কীটনাশক দ্ৰব্যই একো কাম দিয়া নাই। আৰু আমি অসম টাইমৰ জৰিয়তে ৰাইজক আমি দেখুৱাবলৈ চেষ্টা কৰিম যি সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। স্থানীয় ৰাইজে আতংকৰ মাজতে দিন কটাবলগীয়া হৈছে। আৰু যিহেতু জয়ন্ত মল্ল বৰুৱাৰ এই গৃহ সমষ্টি জন্মগাঁও, জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপ ৰাইজে আশা কৰিছে। অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনৰ লোক ইয়াত আহি উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।